লোকৰ সংসাৰত সোমাই আমেজ পোৱা মানুহ কিন্তু সামাজিক মাধ্যমত সাংঘাতিক মানিব লাগিব, স্বীকাৰ কৰিব লাগিব। আমি দুটামান পোষ্ট দেখিছোঁ, আঙুৰলতা ডেকাক দুটামানে খুব পৰামৰ্শ দিছে, খুব ক'বলৈ। যেতিয়াই ৰাজ্যিক মহিলা আয়োগৰ সভানেত্ৰী আঙুৰলতা ডেকা হ'ল, সেই একেদিনাই আমাৰ মৰমৰ আকাশদ্বীপৰ এটা ফেচবুক পোষ্ট, আৱেগ ভৰা ফেচবুক পোষ্ট এটাত তেওঁ দিলে। আকাশে ক'লে যে তেওঁ ছোৱালীজনীক খুব মিছ কৰিছে। দুইটা মিলাই লৈ এফালে আঙুৰলতাৰ ফটোখন, আনফালে আকাশদ্বীপৰ পোষ্টটো লগাই লৈ লোকৰ সংসাৰত সোমাই বাপৰে কি পৰামৰ্শৰ ঢৌ উঠিছে, দেখিয়েই মানে আচৰিত লাগিছে। আকাশদ্বীপৰ একো সমস্যা নাই, আঙুৰলতা ডেকাই নিজৰ কেৰিয়াৰটো অতি কষ্টৰে গঢ়িছে, আৰু তাৰ মাজত সামাজিক মাধ্যমত কেইটামান জঁপিয়াই পৰিছে, আৰু তেওঁলোকে মানে সুযোগ বুজি আঙুৰলতা ডেকাৰ ওপৰত জঁপিয়াই পৰিছে। কি মানসিক অত্যাচাৰ! আঙুৰলতাক মানে বহুত পৰামৰ্শ দিছে যে তুমি ঘৰখনেই সংসাৰখনেই চলাব নোৱাৰা, তুমি কেনেকৈ ৰাজনীতিত এনেকৈ কৰিবা, এইটো সক্ষম হ'বা তুমি কৰিব। সক্ষম হৈছে অলৰেডি আঙুৰলতা ডেকা। আঙুৰলতা ডেকাৰ কৃতকাৰ্যতাৰ শেষ নাই, আৰু আকাশদ্বীপৰো কৃতকাৰ্যতাৰ শেষ নাই। আমি তাহানিৰ সেই VCD যুগৰ আকাশদ্বীপক জানো, বুজো, উপলব্ধি কৰোঁ, আৰু আমি আঙুৰলতাকো তেতিয়াৰ দিনৰ আঙুৰলতাক জানো, ছবি কৰা আঙুৰলতা ডেকাকো জানো। সেই আঙুৰলতা ডেকাই কেনেকৈ ৰাজনীতিলৈ আহিল তাকো মই ভালকৈ জানো, তাত আকাশদ্বীপৰ কিমান অৱদান আছে এইটোও মই ভালকৈ বুজোঁ। তো আকাশদ্বীপ আৰু আঙুৰলতাৰ ব্যক্তিগত জীৱনত ক'ৰবাত কিবা এটা খুটখাট হৈছে, তেওঁলোকৰ একদম নিজা বিষয়। আপুনি মই ভবা ধৰণে কথাবিলাকতো নহ'বও পাৰে, সেইটো কথাওতো আমি চাব লাগিব। আপুনি মই যে ইয়াত লেকচাৰ মাৰি আছোঁ সামাজিক মাধ্যমত, সেই ধৰণৰ পৰিস্থিতিটো নহ'বও পাৰে ন, হয়নে নহয়? এনেকৈ কিয় লোকৰ ঘৰ সংসাৰৰ ওপৰত জঁপিয়াই পৰা প্ৰৱণতা আমাৰ? আঙুৰলতা ডেকাই বহুত কষ্ট কৰি নিজৰ সাংস্কৃতিক জগতৰ পৰিচয়টো গোটোৱাৰ লগে লগে ৰাজনৈতিক দিশতো আগবাঢ়িবলৈ সক্ষম হৈছে। তেওঁও এবাৰ বিধায়িকা হৈ থৈছে, এতিয়া তেওঁ নিষ্ঠা সহকাৰে বিজেপি এগৰাকী কৰ্মী কাম কৰি আছে, আৰু তাৰ কাৰণে তেওঁক এটা দায়িত্ব কিয় দিছে জানেনে? এই দায়িত্বটো তেওঁ পোৱাৰ কিয় যোগ্য? কাৰণ মহিলাৰ বাবে আঙুৰলতা ডেকাই যি ধৰণে কাম কৰিছে বহুত কম মহিলাই কৰিবলৈ সক্ষম হৈছে, বহুত কম মহিলাই কৰিবলৈ সক্ষম হৈছে। এই কথাবিলাক আমি নাভাবোঁ, নাজানো, নুবুজোঁ, আৰু আমি লোকৰ সংসাৰৰ ওপৰত জঁপিয়াই উৎপাত কৰিছোঁ। আপোনালোকে চাওক দেই, কেনেকুৱা মানসিকতাৰ মানুহ আমি। এটা আৱেগ ভৰা পোষ্ট দিছে, নিজৰ ছোৱালীজনীক লৈ মনত পৰিছে আঙুৰলতাৰ, অথবা আকাশদ্বীপৰ এটা পোষ্ট দিছে, পোষ্টত ছোৱালীজনীক মিছ কৰিছে সেই কথাটো কৈছে। কিন্তু আকাশদ্বীপৰ নিচিনা ভদ্ৰলোক আপোনালোক আমি হ'ব পাৰিমনে? ক'ৰবাত আকাশদ্বীপে আঙুৰলতাক লৈ এটা খুট এটা শব্দ কৈছেনে? কিমান ধুনীয়াকৈ নিজৰ ছোৱালীজনীক মনত পেলোৱা কথাহে কৈছে। যি ব্যক্তিজনেই নিজৰ কাষৰ মানুহজনী অৰ্থাৎ আঙুৰলতা ডেকাক লৈ একো শব্দ কোৱা নাই, আপোনাৰ মোৰ কি এনেকুৱা খজুৱতি হৈছে যে আমি ওপৰত টানি আনি আঙুৰলতাক একদম আলোচনা সমালোচনা কৰি টোপোলাটো তাৰি ল'ব লাগে? কি এনেকুৱা কথা? এই বদ অভ্যাস যদি আমি সামাজিক মাধ্যমত এৰিব নোৱাৰোঁ, লোকৰ ঘৰক টানি টানি অনা, তেতিয়াহ'লে আমাৰ কিন্তু ব্যক্তিগতভাৱে উন্নতি নহয়, নাপায় এইটো কৰিব। মই আকৌ কৈছোঁ, আঙুৰলতা ডেকা নিজৰ স্থানত শ্ৰেষ্ঠ, আৰু আকাশদ্বীপো নিজৰ স্থানত শ্ৰেষ্ঠ। ব্যক্তিগত জীৱনত ক'ৰবাত কিবা খুটখাট কাৰ ঘৰত নাথাকে? আপোনাৰ ঘৰত নাই নেকি? মোৰ ঘৰত নাই, নে আন কাৰোবাৰ ঘৰত নাই? আমি যে আলোচনা সমালোচনা কৰি আছোঁ লোকৰ গিৰিয়েক ঘৈণীয়েকৰ কথা, নিজৰ ঘৰখনত কি হৈ আছে? তেওঁলোকে এটা বুজাবুজি, পাৰস্পৰিক বুজাবুজিৰে তেওঁলোকে আছে। মই কোনোদিন আঙুৰলতাক সোধা নাই, কোনোদিন মই আকাশদ্বীপক সোধা নাই, কাৰণ মই সেই ভদ্ৰতাখিনি জানো। সেইটো তেওঁলোকৰ ব্যক্তিগত জীৱন,
ব্যক্তিগত জীৱনটো তেওঁলোকে তেওঁলোকৰ ধৰণে সজাব, তেওঁলোকৰ মনত কথা পাতি থাকিব। আৰু সামাজিক জীৱনত আমি কি দেখিছোঁ, আঙুৰলতা ডেকাৰ দৰে আগ্ৰাহী আৰু উৎসাহী এগৰাকী মহিলা কিমান আছে, কিমান কষ্ট কৰিব পাৰে আঙুৰলতা ডেকাই। মইতো নিজে দেখিছোঁ আঙুৰলতা ডেকাই কিমান কষ্ট কৰিব পাৰে, দৌৰি ফুৰে, কাম কৰে। কাম কৰা মহিলা এগৰাকীৰ নাম হৈছে আঙুৰলতা ডেকা। ছবি জগতৰ দিনৰ পৰা দেখিছোঁ কোনোদিন আঙুৰলতা ডেকাই জিৰণি লোৱা নাই। ব্যক্তিগত জীৱনত ঘৰুৱা ক'ৰবাত কিবা এটা তেওঁলোকৰ কি হৈছে আমি নাজানোৱে আমি, সেইটো সিফলীয়া। আমাৰ কথা হৈছে আমি দেখি থকা মানুহজনে কি কৰিছে। মানুহজনেতো ভাল কাম কৰি আছে, মহিলাসকলক উৎসাহিত কৰিছে, মাজতে কাৰাটে শিকিছে, ছোৱালীবিলাকক কেনেকৈ নিৰাপত্তা দিব পাৰি তাৰ কথা চিন্তা কৰিছে। এনেই মহিলা আয়োগৰ নেত্ৰী হৈছে নেকি তেওঁ? আৰু এটা সুদীৰ্ঘ সময় ধৰি আঙুৰলতা ডেকাই, মই চিনেমা জগতৰ কথা নকওঁ, আঙুৰলতা ডেকাই ৰাজনীতিটো যথেষ্ট কাম কৰি আছে। আৰু আপোনালোকে ভাবিছে নেকি যে আকাশদ্বীপে ঘোঁৰাৰ ঘাঁহ কাটি আছে? নহয়, আকাশদ্বীপেও বহুত ভাল কাম কৰি আছে। আকাশদ্বীপেও গোপনে বহুত ভাল কাম কৰি আছে। কেইবাটাও কাম আকাশদ্বীপে কৰি আছে, মই এই খবৰ জানো। আৰু পুৰুষ হ'লে আকাশদ্বীপৰ দৰে পুৰুষ হ'ব লাগে। কোনো দিন কাৰো বিষয়ে, নিজৰ পত্নীৰ বিষয়েও কোনোদিন তেওঁ বিয়োগাত্মক কথা কোৱা নাই, উৎসাহিত কৰিছে। নিজৰ সন্তানটোক ভাল পায়, পিতৃয়ে ভাল পায়, মাতৃয়ে ভাল পায়, দুয়ো নিজৰ ধৰণে ভাল পাইছে। মন কৰিছেনে আঙুৰলতাই কেতিয়াবা আকাশদ্বীপৰ বদনাম গাইছেনে? কেতিয়াবা আকাশদ্বীপে আঙুৰলতাৰ বদনাম গাইছেনে? নাই গোৱা। আঙুৰলতা আৰু আকাশদ্বীপ নিজৰ স্থানত সুন্দৰকৈ ব্যক্তিত্ব ৰাখি আছে। আৰু এই সামাজিক মাধ্যমত এচাম মানুহৰ কাম বন নাই, সেই দুজনক লৈ ব্যস্ত হৈ পৰিছে। একদম মুৰ্গীৰ নিচিনা খুচৰি এখন সংসাৰৰ মাজত চলি থকা এটা পৰিৱেশ স্থিৰতাক কেনেকৈ অস্থিৰ কৰিব পেলাব পাৰি তাৰ বাবে যেন এওঁলোক সামাজিক মাধ্যমত দৌৰি কৰি থাকে। বৰ দুখ লগা কথা। যদি আপোনালোক সঁচাকৈয়ে আনৰ বিষয়ে ভবা লোক, তেতিয়াহ'লে আপোনালোকে অকণমান আকাশদ্বীপৰ দৰে হওক বা আঙুৰলতাৰ দৰে হওক। আঙুৰলতা আৰু আকাশদ্বীপৰ যিটো ধৈৰ্যশীল মনোভাৱ আৰু সামাজিক ক্ষেত্ৰত নিজৰ যি একাগ্ৰতা, এইখিনিক আপোনালোকে অনুসৰণ কৰিবলৈ চেষ্টা কৰক। লোকৰ ঘৰৰ খুচৰি ফুৰিবলৈ কোনো প্ৰয়োজন নাই। এইবিলাক লৈ সামাজিক মাধ্যমত চৰ্চা কৰাৰ কোনো প্ৰয়োজন নাই। আকাশদ্বীপ ঠিকে আছে, মোৰ বোধেৰে আঙুৰলতাও ঠিকে আছে, আৰু দুয়ো নিজৰ ক্ষেত্ৰত ভাল কাম কৰি আছে। কিমান কামোৰে তেওঁলোকক, বেয়া নালাগে আপোনালোকৰ? লোকৰ ঘৰক, লোকৰ এহাল পুৰুষ মহিলাক লৈ পেলাই এখন কাহিনী ৰচনা কৰিবলৈ বেয়া নালাগে আপোনালোকৰ? ঠিক